हेलो गाइस वेलकम टू माय न्यू व्लॉग। तो मैं उठी केने ब्राश करिলোঁ दुकान তাৰপিছত দোকানলৈ গ'লোঁ। দোকানৰ পৰা বিস্কুট আৰু সাৰ্ফ এক্সেল লৈ আনিলোঁ। এতিয়া মই ঘৰলৈ আহি পালোঁ। এতিয়া মই ব্ৰেকফাষ্টটো কৰিলোঁ অমলেট আৰু ৰুটিৰ লগত। এতিয়া মই পানী ভৰাই লৈছোঁ বাল্টিত। লগতে মই পকাটো অলপ সফা কৰি দিছোঁ, বহুত লেতেৰা হৈ আছিলে। আকৌ ওলাই গ'লোঁ মই দোকানলৈ, কাৰণ গা ধুবলৈ চাবোন আৰু শ্যাম্পুৱে নাছিলে। তাৰপিছত চাবোন আৰু শ্যাম্পু কিনি কেনে মই গুচি গ'লোঁ ঘৰলৈ। মই এতিয়া ঘৰলৈ আহি পালোঁ গাইছ। তাৰপিছত মই গা পা ধুবলৈ মই ৰেডি হ'লোঁ। মই গা পা মুচি লৈছোঁ গাইছ। এতিয়া আজান দিলে জোহৰৰ, তো মই মছজিদলৈ গৈছোঁ। এতিয়া মই মছজিদত আহি পালোঁ গাইছ। এই মছজিদ আমাৰ। তাৰপাছত মই অজু কৰিবলৈ অজুখানাত গ'লোঁ। নামাজ পঢ়ি মেলি ঘৰলৈ গৈ আছোঁ গাইছ। এতিয়া গাইছ মই ঘৰলৈ আহি পাই গ'লোঁ। তাৰপাছত মোৰ ভাইটিয়ে ফ্ৰেঞ্চ ফ্ৰাইজ বনাই আছিলে। মই সেই ফ্ৰেঞ্চ ফ্ৰাইজ বনোৱাটোকে চাই আছিলোঁ। ওপৰত উঠি কেনে চালোঁ যে এটা টেংক পৰি আছে, সেই টেংকটোকে মই তললৈ লৈ আনিলোঁ। তাৰপাছত এয়া চাব, কলডিল ভাজি, পকৰি, দাইল, ভাত লগত খোৱাৰ পাছত কুলাৰত বহি ল'লোঁ, কাৰণ বহুত গৰম লাগি আছিলে। তাৰপাছত জেগাত ৰাখি দিলোঁ, কাৰণ এতিয়া অলপ ঠাণ্ডা লাগিছে। আসৰৰ আজান দি দিলে গাইছ। এতিয়া মই আসৰ নামাজ পঢ়িবৰ কাৰণে গৈয়ে আছোঁ। এতিয়া মই মছজিদলৈ আহি পাই গ'লোঁ। মছজিদত নামাজ পঢ়ি মেলি আহি কেনে গৈ আছোঁ ঘৰলৈ। তাৰপাছত মই ঘৰলৈ আহি পাই গ'লোঁ। তাৰপাছত মই মোৰ মেকুৰীটোৰ লগত খেলিলোঁ। মেকুৰীটো পিছে বহুত শুই থাকে। তাৰপাছত চাওক মোৰ ভাইটিয়ে কি কৰি থৈছে। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।